ক'ত গ'ল অসমৰ অসমীয়া? প্ৰাণৰ শিল্পীজনৰ মৃত্যুৰ আঁৰৰ কথা জানিবৰ ইচ্ছা শেষ হ'ল নেকি? নে অভিনীলৰ দৰে জুবিন দাৰ কাৰণেও জাষ্টিছৰ জোৱাৰ উঠি সকলো নিমাত হৈ যাব? অসমবাসীৰ কাৰণে জুবিন দাই কত কি কৰি থৈ গ'ল, কিন্তু আমি কি কৰিলোঁ? নাই এবাৰ জুবিন দাক কিবা এটা দিব লাগিব, সেয়া হ'ব জুবিন দাৰ ন্যায়। আৰু এটা কথা, এই পাবত গজা সংগঠনৰ নামত হিন্দু মুছলিম কৰি আচল কথাষাৰৰ পৰা অসমবাসীক লক্ষ্যভ্ৰষ্ট কৰিব খোজাসকলক খবৰদাৰ। কিন্তু এখন জুবিন দাৰ অসম, ইয়াত নাই হিন্দু ধৰ্ম, নাই মুছলিম ধৰ্ম, আছে মাথো জুবিন ধৰ্ম, আছে মাথো মানৱ ধৰ্ম, যিয়ে শিকায় মানৱীয়তা, যিয়ে শিকায় একতা, যিয়ে শিকায় শান্তি আৰু সম্প্ৰীতি। আৰু এটা কথা, জুবিন দাৰ জানো মৃত্যু হ'ব পাৰে? তেওঁ কেৱল আমাৰ পৰা অলপ আঁতৰত জিৰণিহে লৈ আছে, এক প্ৰকাৰ আমাৰ মাজতে আছে। কিয়নো জুবিন দাই গানৰ মাজেৰে আমাক কৈ গৈছিল, যদি কেতিয়াবা পৰিলে মনত মোৰ, আবেলি নদীৰ পাৰত, আকাশৰ তৰাৰ মাজত, আৰু বিচাৰি পাবা তোমাৰ বুকুৰ মাজত। অসমৰ হিয়াৰ আমঠলৈ জন্মদিনৰ হিয়া ভৰা শুভেচ্ছা। জয় জুবিন দা, জয় আই অসম।